নমস্কাৰ আনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আৰু ষ্টুডিঅত মই দীপশিখা বিশ্বজুৰি ৰাছিয়াৰ ভূমিকম্পক লৈ এতিয়া চৰ্চা আৰু সমগ্ৰ দৃশ্য দেখিলে আপোনাৰো বুকু কপি উঠিব আৰু ৰাছিয়া আৰু জাপানত এতিয়া শেহতীয়াকৈ জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু ৰাছিয়াত 8.7 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জুকাৰি যায় আৰু তছনছ কৰি থৈ যায় এটা অঞ্চল আৰু এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছো ৰাছিয়াত ভয়ংকৰ ভূমিকম্প আৰু কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত জুকাৰণি আৰু 8.7 প্ৰাবল্যৰ ভূমিকম্পই কপালে ৰাছিয়া চৌদিশে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু 4 মিটাৰ উচ্চতাৰ সুনামি অহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে দশকটোৰ ভিতৰতে ভয়ংকৰ ভূমিকম্প ৰূপে অভিহিত হৈছে এই ভূমিকম্প আৰু কামচাটকা আৰু জাপানতো হাই এলাৰ্ট জাৰি কৰা হৈছে লগতে এলাৰ্ট জাৰি কৰা হৈছে আমেৰিকাতো আমি পুনৰবাৰ জনাইছো আপোনালোকক এয়া আছিল অন্যতম ভয়ংকৰ ভূমিকম্প যেহেতু ৰাছিয়াত ভয়ংকৰ ভূমিকম্প হোৱা দেখিবলৈ পোৱা গৈছে আৰু 8.7 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই কপালে ৰাছিয়া আৰু ৰাছিয়াৰ পূব প্ৰান্তৰ কামচাটকা পেনিনসুলাত ইয়াৰ কম্পন অনুভূত হয় আৰু এই অঞ্চলটোত প্ৰায় 1,80,000 লোকে বাস কৰে বুলি জানিব পোৱা গৈছে ভূমিকম্পৰ ফলত 4 মিটাৰ অৰ্থাৎ প্ৰায় 13 ফুট উচ্চতাৰ উখ সুনামি অহাৰ সম্ভাৱনা আছে হে ইতিমধ্যে বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু ৰাছিয়াৰ লগতে জাপান আৰু আমেৰিকায়ো জনসাধাৰণলৈ সতৰ্কতা জাৰি কৰিছে লগতে দুয়োখন দেশে সুনামিৰ দ্বাৰা প্ৰভাৱিত হ'ব পৰা এলেকাৰ পৰা নাগৰিকক স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰিছে ইফালে ভূমিকম্পৰ ফলত মিডৱে এটল নামৰ দ্বীপত প্ৰায় 3 ফুট উচ্চতাৰ সুনামি অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পুনৰবাৰ জনাইছো ৰাছিয়াত ভয়ংকৰ ভূমিকম্প আৰু 8.7 প্ৰাবল্যৰ ভূমিকম্পই কপালে ৰাছিয়া আৰু কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত জুকাৰণি চৌদিশে এলাৰ্ট কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু 4 মিটাৰ উচ্চতাৰ সুনামি অহাৰ সতৰ্কতাবাণী জাৰি কৰা হৈছে লগতে দশকটোৰ ভিতৰতে ভয়ংকৰ ভূমিকম্প ৰূপে আজিৰ যি ভূমিকম্প সেই ভূমিকম্প অভিহিত হৈছে কামচাটকা আৰু জাপানতো হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে এলাৰ্ট জাৰি কৰা হৈছে আমেৰিকাতো যেহেতু ৰাছিয়াত ভয়ংকৰ ভূমিকম্প আৰু ভয়ংকৰ ভূমিকম্পই কপালে ৰাছিয়া 8.7 প্ৰাবল্যৰ ভূমিকম্পই কপাই গল ৰাছিয়া আৰু ৰাছিয়াত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু এলাৰ্ট জাৰি কৰিছে আমেৰিকাতো কামচাটকা আৰু জাপানতো এলাৰ্ট জাৰি কৰা হৈছে 8.7 প্ৰাবল্যৰ ভূমিকম্পই কপালে ৰাছিয়া আৰু 4 মিটাৰ উচ্চতাৰ সুনামি অহাৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে আৰু এয়া আছিল অন্যতম ভয়ংকৰ ভূমিকম্প আৰু ৰাছিয়াৰ পূব প্ৰান্তৰ কামচাটকা পেনিনসুলাত ইয়াৰ কম্পন অনুভূত হয় আৰু এই অঞ্চলটোত প্ৰায় 1,80,000 লোকে বাস কৰে আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছো যেহেতু আমি আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাইছো আৰু এই দৃশ্যাংশই নিমিষতে তছনছ কৰি থৈ যায় সমগ্ৰ অঞ্চল আৰু জানিব পৰা গৈছে যে 8.7 প্ৰাবল্যৰ আছিল ভূমিকম্প যি ভূমিকম্প আজি ৰাছিয়াত হ'ল সেই ভূমিকম্পৰ প্ৰাবল্য আছিল 8.7 আৰু কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত জুকাৰণি অনুভূত হয় আৰু 4 মিটাৰ উচ্চতাৰ সুনামি অহাৰ সতৰ্কতাবাণী জাৰি কৰা হৈছে লগতে কামচাটকা আৰু জাপানতো হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু হাই এলাৰ্ট জাৰি কৰিছে আমেৰিকাতো আৰু উল্লেখ্য যে এয়া আছিল অন্যতম ভয়ংকৰ ভূমিকম্প ৰাছিয়াৰ পূব প্ৰান্তৰ কামচাটকা পেনিনসুলাত ইয়াৰ কম্পন অনুভূত হয় আৰু এই অঞ্চলটোত প্ৰায় 1,80,000 লোকে বাস কৰে বুলি জানিব পোৱা গৈছে আৰু ভূমিকম্পৰ ফলত 4 মিটাৰ অৰ্থাৎ প্ৰায় 13 ফুট উচ্চতাৰ উখ সুনামি অহাৰ সম্ভাৱনা আছে হে বহু লোকক সুৰক্ষিত স্থানলৈ বৰ্তমান স্থানান্তৰিত কৰা হৈছে বুলি খবৰ আহি পৰিছে